Hello students, আজি লৈছো HS Final 2027 ৰ কাৰণে জিওগ্ৰাফি সিলেবাস। যদিহে তোমালোক এতিয়ালৈ জিওগ্ৰাফি সিলেবাসখন নাজানা তেনেহলে কিন্তু এই ভিডিওটো সম্পূৰ্ণ চাবা। আজিৰ এই ভিডিওটোত আমি ইংলিশ মিডিয়াম আৰু এছামিজ মিডিয়াম দুইটা মিডিয়ামৰ কাৰণে তোমালোকৰ কোনকেইটা চেপ্টাৰ আহিব চেপ্টাৰ নাম সহ তাৰ লগতে কোনকেইটা চেপ্টাৰৰ পৰা কিমান নম্বৰ আহিব আৰু পৰীক্ষাত কোনকেইটা চেপ্টাৰ তোমালোকৰ কাৰণে বেছিকৈ ইম্পৰ্টেন্ট গোটেইখিনি আলোচনা কৰিম আৰু কোৱেশ্চন প্যাটাৰ্নবোৰ কেনেকুৱা হয় সকলো আলোচনা কৰিম। তেনেহলে ভিডিওটো সম্পূৰ্ণ চাবা, অলপ স্কিপ নকৰাকে। আৰু যদিহে প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। তাৰ আগতে তোমালোকক দেখাই দিও এখন হল অফিচিয়েল সিলেবাসখন যি তোমালোকৰ শিক্ষা বোৰ্ডে পাবলিশ কৰা সিলেবাসখন। কিন্তু এই সিলেবাসখনৰ এটা প্ৰবলেম আছে, সেই প্ৰবলেমটো হৈছে বহুত ষ্টুডেন্টে এই সিলেবাসখন চালে গম নাপায়। হয় ইয়াতে কিন্তু মাৰ্ক সিস্টেমটো কৈ দিয়া হৈছে যে কোনকেইটা ইউনিটৰ পৰা কিমান মাৰ্ক আহিব, কিন্তু মেইন সমস্যা হল ইউনিট গিটা বহুতে বুজি নাপায়। তোমালোকে চোৱা যে ইউনিট 2 আছে পিপল, এতিয়া পিপল কোনকেইটা চেপ্টাৰ বা আছে, কোনকেইটা চেপ্টাৰৰ পৰা বা 8 মাৰ্ক আহিব। তো এই সমস্যাটো প্ৰত্যেক ষ্টুডেন্টে কি হয় তেওঁলোকে প্ৰবলেমটো ফেস কৰে। তো এই পিপল আছে, পিপলৰ অন্তৰ্গত তিনিটা চেপ্টাৰ আছে। তো গোটেইখিনি তোমালোকক মই বুজাই দিম, তোমালোকে স্ক্ৰিনত চাই থাকিবা, তোমালোকে নোট ডাউনো কৰিব পাৰা। গোটেইখিনি এছামিজ আৰু ইংলিছ দুইটা মিডিয়ামৰ কাৰণে। কিন্তু তাৰ আগতে তোমালোকে জানিব লাগিব যে তোমালোকৰ ফাইনেল এক্সামৰ কুৱেশ্চন প্যাটাৰ্নটো কেনেকুৱা, তোমালোকৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে বা কিমান নম্বৰৰ প্ৰশ্ন আহে। তো তোমালোকৰ এমসিকিউ আহে 4টা তোমালোকৰ কৰিব লাগে। তাৰ পিছত 1 নম্বৰীয়া ভেৰি শৰ্ট কুৱেশ্চন তোমালোকৰ 4টা কৰিব লাগে, আৰু 2 নম্বৰীয়া কুৱেশ্চন 10টা কৰিব লাগে, 3 নম্বৰীয়া 9টা কৰিব লাগে, আৰু লং কুৱেশ্চন 5 নম্বৰীয়া 3টা কৰিব লাগে। তো তোমালোকে মনত কৰিবা, কাৰণ মই যেতিয়া বুজাই থাকিম সিলেবাসখন আলোচনা কৰিম তেতিয়া কিন্তু মই কোনকেইটা চেপ্টাৰৰ পৰা কিমান মাৰ্ক বা শৰ্ট এমসিকিউ আহিব পাৰে বা লং কুৱেশ্চন বা 3 নম্বৰীয়া গোটেইবোৰ কৈ যাম। তো আৰম্ভ কৰো। প্ৰথমতে চোৱা যি পাৰ্ট এ আছে, পাৰ্ট এ টো হৈছে ফান্ডামেন্টেল অফ হিউম্যান জিওগ্ৰাফি, অসমীয়া মিডিয়ামৰ কাৰণে ক শাখা মানৱ ভূগোলৰ আধাৰ পাঠ। তো এই যি পাৰ্ট এ আছে, পাৰ্ট এৰ পৰা তোমালোকৰ টোটেল 30 মাৰ্ক আহিব। ওকে, মনত ৰাখিবা টোটেল 30 মাৰ্ক আহিব। ইয়াৰ অন্তৰ্গত চোৱা ইউনিট 1 সিলেবাসৰ মতে ইউনিট 1 টো আছে হিউম্যান জিওগ্ৰাফি, আৰু এই হিউম্যান জিওগ্ৰাফিৰ পৰা তোমালোকৰ 2 মাৰ্ক আহিব, মাত্ৰ 2 নম্বৰ আহিব। কিন্তু এই ইউনিট 1 ৰ অন্তৰ্গত এটাই চেপ্টাৰ আছে, সেইটো হৈছে তোমালোকৰ চেপ্টাৰ নম্বৰ 1-2 হিউম্যান জিওগ্ৰাফি নেচাৰ এণ্ড স্কোপ, অসমীয়া মিডিয়ামৰ কাৰণে মানৱ ভূগোলৰ প্ৰকৃতি আৰু অধ্যয়ন পৰিসৰ। তো এই চেপ্টাৰটোৰ পৰা তোমালোকৰ 2 মাৰ্ক আহিব। তো মেইনলি এই চেপ্টাৰটোৰ পৰা তোমালোকৰ হয়তো 1 নম্বৰীয়া এমসিকিউ অহাৰ সম্ভাৱনা বেছি থাকে, আৰু 1 নম্বৰীয়া শৰ্ট কুৱেশ্চন অহাৰো সম্ভাৱনা থাকে, আৰু 2 নম্বৰীয়া কুৱেশ্চনো অহাৰ সম্ভাৱনা থাকে। ওকে, নেক্সট আমি আগবাঢ়ো। নেক্সট হৈছে ইউনিট 2 পিপল, হয়নে? ইউনিট 2 পিপল, ইয়াৰ পৰা কিন্তু 8 নম্বৰ আহিব, বহুত বেছি মাৰ্ক আহিব। আৰু এই ইউনিট 2 টো তোমালোকৰ অতি বেছিকে তোমালোকৰ পঢ়াৰ প্ৰয়োজন। কিন্তু এই ইউনিট যি 2 আছে, 2ৰ অন্তৰ্গত 3টা চেপ্টাৰ আছে। সেই চেপ্টাৰ গিটা হৈছে চেপ্টাৰ নম্বৰ 2 তোমালোকৰ বুকৰ চেপ্টাৰ নম্বৰ 2 দ্য ৱৰ্ল্ড পপুলেশ্যন ডিস্ট্ৰিবিউশন ডেন্সিটি এণ্ড গ্ৰোথ, অসমীয়া মিডিয়ামৰ কাৰণে পৃথিৱীৰ জনসংখ্যা বিতৰণ ঘনত্ব আৰু বৃদ্ধি। আৰু চেপ্টাৰ নম্বৰ 3 টো হৈছে পপুলেশ্যন কম্পজিশন, অসমীয়া মিডিয়ামৰ কাৰণে জনসংখ্যাৰ সংৰচনা। আৰু চেপ্টাৰ নম্বৰ 4 টো হৈছে হিউম্যান ডেভেলপমেন্ট, মানৱ সম্পদৰ বিকাশ। তো এই 3টা চেপ্টাৰ তোমালোকে এই ইউনিট 2ৰ অন্তৰ্গত পঢ়িব লাগিব। আৰু 8 নম্বৰ যিহেতু আহিব, তো প্ৰত্যেকটো চেপ্টাৰৰ পৰা তোমালোকে এমসিকিউ চাব লাগিব, 1 নম্বৰীয়া কুৱেশ্চনো চাব লাগিব, 2 নম্বৰীয়াও চাব লাগিব, 3 নম্বৰীয়া কুৱেশ্চনো চাব লাগিব, আৰু লগতে লং কুৱেশ্চন 5 নম্বৰীয়া 5 নম্বৰীয়া কুৱেশ্চনো চাব লাগিব। আৰু এই চেপ্টাৰ গিটাৰ পৰা কিন্তু 5 নম্বৰীয়া প্ৰশ্ন প্ৰত্যেক বছৰে অহা দেখা যায়। ওকে, তো নেক্সট আমি আগবাঢ়ো ইউনিট 3 লৈ। ইউনিট 3 টো হৈছে হিউম্যান এক্টিভিটি। তো ইউনিট 3 ৰ পৰা তোমালোকৰ সেম 8 নম্বৰ আহিব। তো এই ইউনিট 3 টো তোমালোকৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ, আৰু এইকেইটা চেপ্টাৰ তোমালোকে বেছিকে পঢ়িব লাগিব। তো এই ইউনিট 3 অন্তৰ্গত হৈছে চেপ্টাৰ নম্বৰ 5 প্ৰাইমেৰী এক্টিভিটি, অসমীয়া মিডিয়ামৰ কাৰণে প্ৰাথমিক খণ্ডৰ জীৱিকা তোমালোকে পঢ়িব লাগিব। আৰু চেপ্টাৰ নম্বৰ 6 সেকেন্ডাৰী এক্টিভিটি, দ্বিতীয় খণ্ডৰ জীৱিকা। আৰু চেপ্টাৰ নম্বৰ 7 টাৰ্চিয়াৰী এণ্ড কোৱাৰ্টাৰনেৰী এক্টিভিটি, তৃতীয় আৰু চতুৰ্থ জীৱিকা। তো এই 3টা তোমালোকে চেপ্টাৰ পঢ়িব লাগিব ইউনিট 3 অন্তৰ্গত। তো ইয়াৰ পৰা সেম এমসিকিউৰ পৰা লৈ 5 মাৰ্ক কুৱেশ্চন গোটেইখিনি তোমালোকে চাব লাগিব। নেক্সট ইউনিটলৈ আগবাঢ়ো। ইউনিট নম্বৰ 4 টো হৈছে ট্ৰান্সপোৰ্ট কমিউনিকেশ্যন এণ্ড ট্ৰেড। তো এই ইউনিট 4ৰ পৰা তোমালোকৰ 7 মাৰ্ক আহিব। ইয়াৰ অন্তৰ্গত 2টা চেপ্টাৰ আছে, সেই চেপ্টাৰ 2টা হৈছে চেপ্টাৰ নম্বৰ 8 ট্ৰান্সপোৰ্ট এণ্ড কমিউনিকেশ্যন, অসমীয়া মিডিয়ামৰ কাৰণে পৰিবহন আৰু যোগাযোগ। আৰু চেপ্টাৰ নম্বৰ 9 আছে ইণ্টাৰনেশ্যনেল ট্ৰেড, অসমীয়া মিডিয়ামৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য। তো এই 2টা চেপ্টাৰৰ পৰা তোমালোকৰ 7 মাৰ্ক আহিব। আৰু প্ৰত্যেক বছৰে কিন্তু এই 2টা চেপ্টাৰৰ পৰা তোমালোকৰ 5 মাৰ্কৰ কুৱেশ্চন অথবা লং কুৱেশ্চন অহা দেখা যায়। ওকে, তো এই 2টা চেপ্টাৰৰ পৰা তোমালোকে লং কুৱেশ্চন বেছিকে চাব লাগিব। ওকে, নেক্সট আগবাঢ়ো আমি। তো নেক্সট হৈছে ইউনিট 5। ইউনিট 5 টো হৈছে হিউম্যান সেটেলমেন্ট,
এই যি ইউনিট 5 আছে ইয়াৰ পৰা তোমালোকৰ 5 মাৰ্ক আহিব আৰু ইয়াৰ অন্তৰ্গত এটাই চেপ্টাৰ আছে সেইটো হৈছে লাষ্ট চেপ্টাৰটো মানে পাৰ্ট এৰ লাষ্ট চেপ্টাৰটো চেপ্টাৰ নম্বৰ 10 হিউম্যান সেটেলমেন্ট অসমীয়া মিডিয়ামৰ কাৰণে জনবসতিৰ প্ৰকাৰ তো এই চেপ্টাৰটোৰ পৰা তোমালোকে কি কৰিব লাগিব এমসিকিউ চাব লাগিব 2 নম্বৰীয়া 3 নম্বৰীয়া আৰু 5 নম্বৰীয়া চাব লাগিব তো এনেকুৱা হয় কোনোবা বছৰত 5 নম্বৰীয়া কোৱেশ্চন অহা দেখা যায় আৰু কোনোবা বছৰত 3 নম্বৰীয়া কোৱেশ্চন অহা দেখা যায় আৰু লগতে তোমালোকৰ শৰ্ট কোৱেশ্চন অহা দেখা যায় ওকে হৈ গল ক্লিয়াৰ ভিডিওটো আগবঢ়াৰ আগতে যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়ালৈ চেনেলটো কিন্তু সাবস্ক্ৰাইব কৰি লবা আৰু তোমালোকক কৈ দিও যে ডেসক্ৰিপচনত আমাৰ এটা WhatsApp চেনেলৰ লিংক আছে সেই WhatsApp চেনেলটো তোমালোকে সকলোৱে জয়েন হৈ লবা সেই WhatsApp চেনেলটোত আমাৰ নতুন নতুন ভিডিওবোৰৰ আপডেট তাৰ লগতে যেতিয়া আমি ক্লাसेছবোৰ ষ্টাৰ্ট কৰিম তাৰ PDF সমূহ ফ্ৰীতে তোমালোকে ডাউনলোড কৰিব পাৰিবা আমাৰ WhatsApp চেনেলৰ পৰা তো WhatsApp চেনেলটো লিংক ডেসক্ৰিপচনত আছে সকলোৱে জয়েন হৈ লবা তাৰ উপৰি যদি তোমালোকৰ কিবা খুৰিব থাকে ডেসক্ৰিপচনত আমাৰ Instagram ID লিংক থাকিব সেই Instagram ID তোমালোকে আমাৰ চেনেলৰ আইডি তো তোমালোকে ফলো কৰি লবা আৰু তোমালোকৰ কিবা কোৱেশ্চন থাকিলে তাত খুদিব পাৰিবা নেক্সট হৈছে পাৰ্ট বি পাৰ্ট বি টো হৈছে ইন্ডিয়া পিপল এণ্ড ইকোনমি অথবা অসমীয়া মিডিয়ামৰ কাৰণে খ শাখা ভাৰত মানৱ সম্পদ আৰু অৰ্থব্যৱস্থা তো এই পাৰ্ট বিৰ পৰা তোমালোকৰ টোটেল 28 মাৰ্ক আহিব তো এই পাৰ্ট বি টো অতিকৈ ইম্পৰ্টেন্ট ইয়াৰ পৰা 28 মাৰ্ক আহিব ইয়াৰ অন্তৰ্গত সোৱা ইউনিট জি 1 আছে ইউনিট 1 আছে পিপল তো ইয়াৰ পৰা তোমালোকৰ 2 মাৰ্ক আহিব হয় 2 মাৰ্ক আহিব কিন্তু 2 মাৰ্কৰ কাৰণে তোমালোকে কেইটা চেপ্টাৰ পঢ়িব লাগিব চাইলোৱা তোমালোকে 3টা চেপ্টাৰ পঢ়িব লাগিব ওকে তো সোৱা চেপ্টাৰ নম্বৰ 11 হেতু হৈছে পপুলেশন ডিস্ট্ৰিবিউশন ডেন্সিটি গ্ৰোথ এণ্ড কম্পোজিশন অসমীয়াৰ কাৰণে ভাৰতৰ জনসংখ্যাৰ গাঁথনি নেক্সট চেপ্টাৰ নম্বৰ 12 আছে হেতু হৈছে মাইগ্ৰেশন ভাৰতৰ জনপ্ৰব্ৰজনৰ পৰিক্ৰমা ওকে কিন্তু তোমালোকক কৈ দিও যে চেপ্টাৰ 12 কিছুমান বুকত নহবও পাৰে সবৰ কাৰণে চেপ্টাৰ 12 নহবও পাৰে কিন্তু তোমালোকে জাস্ট চেপ্টাৰৰ নামবোৰ চাই লোৱা তো নেক্সট আছে চেপ্টাৰ 13 টো আছে হিউম্যান ডেভেলপমেন্ট মানৱ সম্পদ উন্নয়ন তো এই তিনিটা চেপ্টাৰ পঢ়িব লাগিব এই তিনিটা চেপ্টাৰৰ পৰা তোমালোকৰ 2 মাৰ্ক আহিব নেক্সট আগবঢ়ো আমি ইউনিট নম্বৰ 2 টো হৈছে হিউম্যান সেটেলমেন্ট ইয়াৰ পৰা তোমালোকৰ 4 মাৰ্ক আহিব আৰু ইয়াৰ অন্তৰ্গত কিন্তু এটাই চেপ্টাৰ আছে হেতু হৈছে চেপ্টাৰ নম্বৰ 14 টো হিউম্যান সেটেলমেন্ট আৰু অসমীয়া মিডিয়ামৰ কাৰণে ভাৰতৰ জনবসতি তো ইয়াৰ পৰা তোমালোকৰ এমসিকিউ আহিব পাৰে 2 নম্বৰীয়া কোৱেশ্চন আহিব পাৰে আৰু 3 নম্বৰীয়া কোৱেশ্চনো আহিব পাৰে নেক্সট আমি আগবাঢ়ো নেক্সট হৈছে ইউনিট 3 টো হেতু হৈছে ৰিসোৰ্স এণ্ড ডেভেলপমেন্ট আৰু এই ইউনিট 3 ৰ পৰা বহুত মাৰ্ক আহিব 9 মাৰ্ক আহিব কিন্তু এই ইউনিট 3 অন্তৰ্গত কিন্তু তোমালোকৰ বহুত কিটা চেপ্টাৰ আছে সেই টোটেল 5টা চেপ্টাৰ আছে কোন কিটা চেপ্টাৰ আছে চাই লোৱা তোমালোকে চেপ্টাৰ নম্বৰ 15 ল্যান্ড ৰিসোৰ্স এণ্ড এগ্ৰিকালচাৰ অসমীয়া মিডিয়ামৰ কাৰণে ভূমি সম্পদ আৰু কৃষি কাৰ্য তাৰ পিছত আছে চেপ্টাৰ নম্বৰ 16 ওয়াটাৰ ৰিসোৰ্স ভাৰতৰ জল সম্পদ চেপ্টাৰ নম্বৰ 17 মিনাৰেল এণ্ড এনাৰ্জি ৰিসোৰ্স ভাৰতৰ খনিজ আৰু ইন্ধন সম্পদ চেপ্টাৰ নম্বৰ 18 টো আছে ম্যানুফ্যাকচাৰিং ইন্ডাষ্ট্ৰিজ ভাৰতৰ কাৰিকৰী উদ্যোগ আৰু চেপ্টাৰ নম্বৰ 19 টো আছে প্লেনিং এণ্ড সাস্টেইনেবল ডেভেলপমেন্ট ইন ইণ্ডিয়ান কনটেক্সট ভাৰতৰ পটভূমিত পৰিকল্পনা আৰু ধাৰণক্ষম উন্নয়ন অসমীয়া মিডিয়ামৰ কাৰণে তো এই 5টা চেপ্টাৰ পঢ়িব লাগিব এই 5টা চেপ্টাৰৰ পৰা তোমালোকৰ 9 মাৰ্ক আহিব আৰু প্ৰত্যেক বছৰে কিন্তু এই 5টা চেপ্টাৰৰ ভিতৰৰ কিন্তু যোনটো তোমালোকৰ 19 নম্বৰ চেপ্টাৰ আছে ইয়াৰ পৰা কিন্তু লং কোৱেশ্চন এটা অহা দেখা যায় ওকে নেক্সট আমি আগবাঢ়ো ইউনিট নম্বৰ 4 হেতু হৈছে ট্ৰান্সপোৰ্ট কমিউনিকেশ্যন এণ্ড ইন্টাৰনেশ্যনেল ট্ৰেড তো এই যে ইউনিট 4 আছে ইয়াৰ পৰা তোমালোকৰ 7 নম্বৰ আহিব ইয়াৰ অন্তৰ্গত চেপ্টাৰ কেইটা আছে চাই লোৱা চেপ্টাৰ নম্বৰ 20 ট্ৰান্সপোৰ্ট এণ্ড কমিউনিকেশ্যন ভাৰতৰ পৰিবহন আৰু যোগাযোগ ব্যৱস্থা আৰু চেপ্টাৰ নম্বৰ 21 ইন্টাৰনেশ্যনেল ট্ৰেড ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য তাৰ পিছত ইউনিট 5 টো আছে জিওগ্ৰাফিক্যাল পাৰ্সপেক্টিভস এণ্ড সিলেক্টেড ইস্যুজ এণ্ড প্ৰবলেমছ তো ইয়াৰ পৰা তোমালোকৰ 6 মাৰ্ক আহিব আৰু ইয়াৰ অন্তৰ্গত কিন্তু তোমালোকৰ এটাই চেপ্টাৰ আছে হেতু হৈছে লাষ্ট চেপ্টাৰটো চেপ্টাৰ নম্বৰ 22 জিওগ্ৰাফিক্যাল পাৰ্সপেক্টিভস অন সিলেক্টেড ইস্যুজ এণ্ড প্ৰবলেমছ নিৰ্বাচিত সমস্যা আৰু প্ৰচলন ভৌগোলিক দৃষ্টিপাত তো এই চেপ্টাৰটোৰ পৰা কিন্তু তোমালোকৰ প্ৰত্যেক বছৰে 5 নম্বৰীয়া প্ৰশ্ন এটা আহে তো এইটো তোমালোকে ধৰি লোৱা এই চেপ্টাৰটোৰ পৰা তোমালোকে লং কোৱেশ্চন তোমালোকে পঢ়িবই লাগিব ওকে ক্লিয়াৰ হল আমাৰ তো আমি পাৰ্ট এ এণ্ড পাৰ্ট বি কমপ্লিট কৰিলো তাৰ পিছত কিন্তু তোমালোকৰ পাৰ্ট সি আছে পাৰ্ট সি টো হৈছে আসাম ল্যান্ড পিপল এণ্ড ইকোনমি অথবা অসমীয়া মিডিয়ামৰ কাৰণে গ শাখা অসম ভূমিখণ্ড অধিবাসী অৰ্থব্যৱস্থা ইয়াৰ পৰা তোমালোকৰ টোটেল 12 মাৰ্ক আহিব 12 নম্বৰ আহিব তোমালোকে চাই লোৱা ইউনিট 1 টো আছে হেতু হৈছে ফিজিওগ্ৰাফি ড্ৰেনেজ এণ্ড ক্লাইমেট ইয়াৰ পৰা তোমালোকৰ 3 নম্বৰ আহিব ইয়াৰ অন্তৰ্গত দুটা চেপ্টাৰ আছে চেপ্টাৰ নম্বৰ 1 উত্তৰ পূব ভাৰতত অসমৰ অৱস্থিতি আৰু চেপ্টাৰ নম্বৰ 2 হৈছে অসমৰ ভূ প্ৰকৃতি অৱবাহ তন্ত্ৰ আৰু জলবায়ু নেক্সট ইউনিট
2 আছে ইউনিট 2 আছে পিপল ইয়াৰ পৰা ইউনিট 2 আছে হৈছে পিপল কম্পজিশন ডিস্ট্ৰিবিউশন এন্ড ডেন্সিটি ইয়াৰ পৰা তোমালোকৰ 3 নম্বৰ আহিব ফাইনেল এক্সামত তো ইয়াৰ অন্তৰ্গত দুটা চেপ্টাৰ আছে সেই দুটা হৈছে চেপ্টাৰ নম্বৰ 3 জনসংখ্যাৰ গাঁথনি আৰু চেপ্টাৰ নম্বৰ 4 জনসংখ্যাৰ বিতৰণ আৰু ইয়াৰ ঘনত্ব নেক্সট ইউনিট নম্বৰ 3 টো আছে ইকোনমি এগ্ৰিকালচাৰ ইন্ডাষ্ট্ৰিয়েল বেস এন্ড ডেভেলপমেন্ট ইয়াৰ পৰা তোমালোকৰ সেম 3 নম্বৰ আহিব তো ইয়াৰ অন্তৰ্গত এটাই চেপ্টাৰ আছে সেইটো হৈছে চেপ্টাৰ নম্বৰ 5 অসমৰ কৃষি খণ্ড আৰু উদ্যোগ নেক্সট ইউনিট টো হৈছে ইউনিট নম্বৰ 4 টো সেইটো হৈছে ট্ৰান্সপোৰ্ট এন্ড কমিউনিকেশ্যন ইয়াৰ পৰা সেম 3 নম্বৰ আহিব ইয়াৰ অন্তৰ্গত এটাই চেপ্টাৰ আছে সেইটো হৈছে চেপ্টাৰ নম্বৰ 6 টো অসমৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থা ওকে তো আমাৰ গুটেখিনি কমপ্লিট হল আমি সিলেবাসৰ যি পাৰ্ট এ আছিল পাৰ্ট এ ইয়াৰ পৰা টোটাল তোমালোকৰ 30 মাৰ্ক আহিব পাৰ্ট বি আছে পাৰ্ট বি টোটাল তোমালোকৰ 28 মাৰ্ক আহিব আৰু যি পাৰ্ট সি আছে যি অসমৰ পাৰ্টখিনি আছে ইয়াৰ পৰা তোমালোকৰ 12 মাৰ্ক আহিব তো টোটাল তোমালোকৰ 70 থিওৰি মাৰ্ক আহিব আৰু তোমালোকৰ যি 30 মাৰ্ক থাকিব 30 নম্বৰ সেইটো হ'ব তোমালোকৰ প্ৰেক্টিকেল মাৰ্ক তো প্ৰেক্টিকেলৰ কাৰণে কৈ দিছে সোৱা ডি নম্বৰ পাৰ্টটো হৈছে সেইটো হৈছে প্ৰেক্টিকেল ৱৰ্ক তোমালোকৰ 30 মাৰ্ক থাকিব 30 মাৰ্কৰ কি থাকিব তোমালোকে চাই লোৱা ইউনিট 1 আছে ইউনিট 1 ত আছে প্ৰসেসিং অফ ডাটা এন্ড থিমেটিক মেপিং তো তোমালোকৰ কি হ'ব পাৰে প্ৰেক্টিকেল এক্সাম হ'ব তাত তোমালোকৰ ডাটা প্ৰসেসিং কৰিব দিব যিকোনো এটা ডাটা তাৰ পিছত আৰু তাৰ লগতে থিমেটিক মেপ এটা কি কৰিব আকিব দিব পাৰে তো তাত তোমালোকৰ 16 মাৰ্ক থাকিব তো তোমালোকে যি প্ৰেক্টিকেল এক্সাম হয় ফাইনেল এক্সামৰ আগে প্ৰেক্টিকেল এক্সামৰ কাৰণে ভালকে প্ৰিপেয়াৰ হ'বা কাৰণ 16 মাৰ্ক 16 ৰ ভিতৰত তোমালোকে 16 যদি পাব বিচৰা তেনেহলে তোমালোকে ভালকে পঢ়িব লাগিব আৰু তোমালোকে চিন্তা কৰিব নালাগে টেনচন কৰিব নালাগে প্ৰেক্টিকেল এক্সামৰ আগে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে কি প্ৰেক্টিকেল কৰিব আহে এই চেনেলটো তোমালোকে সকলোবোৰ পাই যাবা তাৰ পিছত ইউনিট 2 আছে ইউনিট 2 হৈছে ফিল্ড ষ্টাডি অৰ স্পেশাল ইনফৰমেশন টেকনলজি তো ইউনিট 2 তোমালোকৰ কি হ'ব তোমালোকৰ ভাইভা হ'ব ফিল্ড ষ্টাডি যোনটো তোমালোকৰ প্ৰত্যেক স্কুল বা কলেজৰ পৰা তোমালোকৰ ফিল্ড ষ্টাডি কৰিব তাৰ ওপৰত তোমালোকে এটা ৰিপৰ্ট বনাবা সেই ৰিপৰ্টটোত মাৰ্ক থাকিব তোমালোকৰ প্ৰেক্টিকেল বুকৰ মাৰ্ক থাকিব আৰু তোমালোকৰ ভাইভা তোমালোকৰ লব হয় তোমালোকৰ এক্সটাৰ্নাল আহি তোমালোকৰ প্ৰেক্টিকেলৰ ওপৰত তোমালোকৰ কোৱেশ্চন খুদিব তো সেই ভাইভাটো ভালকে দিব লাগে কেনেকে ভাইভা দিব লাগে কি কোৱেশ্চন খুদিব পাৰে গুটেখিনি মই তোমালোকক এই চেনেলটোতে বুজাবলৈ চেষ্টা কৰিম ওকে তো তোমালোকৰ টোটাল কিমান 14 মাৰ্ক আহিব তো আমাৰ গুটেখিনি কমপ্লিট হল আমি জিওগ্ৰাফিৰ কমপ্লিট সিলেবাসটো গম পালো আমাৰ থিওৰিৰ পৰা আমাৰ 70 মাৰ্ক আহিব থিওৰিত তোমালোকৰ তিনিটা পাৰ্ট আছে পাৰ্ট এ আছে হয়নে পাৰ্ট এ আমি ওয়াৰ্ল্ড হিউম্যান জিওগ্ৰাফিৰ বিষয়ে আমি পঢ়িম আৰু পাৰ্ট বি আছে পাৰ্ট বি আমি ইন্ডিয়ান জিওগ্ৰাফিৰ বিষয়ে পঢ়িম আৰু পাৰ্ট সি আমি এছাম জিওগ্ৰাফিৰ বিষয়ে পঢ়িম আৰু তোমালোকৰ প্ৰেক্টিকেল মাৰ্ক আছে প্ৰেক্টিকেলৰ কাৰণে কোনো ধৰণৰ চিন্তা নকৰিবা লাষ্ট ইয়াৰো মই প্ৰেক্টিকেল এক্সামৰ আগে ভিডিও বনাইছিলো বহুত ষ্টুডেন্টৰ সহায় হৈছিল বহুতে সেই ভিডিওবোৰত কমেন্ট কৰিছিল গুটেবোৰ ভিডিওৰ লিংক ডেসক্ৰিপচনত আছে তোমালোকে কমেন্টবোৰ চেক কৰি চাব পাৰা ওকে তো যদি ভিডিওটো ভাল লাগিল তেনেহলে এটা লাইক কৰি দিয়া কমেন্ট কৰি জনাবা যে ভিডিওটো কেনেকুৱা লাগিল আৰু তোমালোকৰ নেক্সট কোনটো সাবজেক্টৰ সিলেবাস ডিসকাস কৰিব লাগে তোমালোকে কমেন্ট কৰি জনাব পাৰা আৰু তোমালোকে তোমালোকৰ বন্ধু বান্ধৱী সকললৈ শেয়াৰ কৰিবা তো পুনৰ লগ পাম নতুন এটা ভিডিওলৈ তেতিয়ালৈ বাই বাই